নমস্কাৰ, আজি সবিয়ে হলৈ মই শান্তনু মহন্তই স্বাগতম চলাইছোঁ। এটা নতুন বিষয় এতিয়া চৰ্চাত আছে। চৰ্চা চলিছে ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ চাকৰিৰ যি বয়স 60 বছৰৰ পৰা এতিয়া অৱনমিত হ'ব, এয়া 50 অথবা 55। সমান্তৰালভাৱে আন কেইবাটাও প্ৰসংগ উচ্চাৰিত হৈছে, আন কেইবাটাও নীতি নিয়ম সলনি হ'ব। হয়তো এনেকুৱা হ'ব পাৰে অদূৰ ভৱিষ্যতে যে চৰকাৰী কৰ্মচাৰীৰ চাকৰি ছাঁটাইও হ'ব পাৰে। আৰু বিভিন্ন ক্ষেত্ৰত অদক্ষ অকৰ্মণ্যতাত দোহাই দি বাধ্যতামূলক অৱসৰৰ ব্যৱস্থাও ল'ব পাৰে। ইতিমধ্যে কেন্দ্ৰ চৰকাৰে সেই ধৰণৰ আঁচনি যুগুত কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ চাকৰিসমূহৰ ক্ষেত্ৰত, কিন্তু এইবাৰ চৰ্চা চলিছে যে ৰাজ্য চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমত প্ৰায় 28 লাখ কৰ্মচাৰী আছে, চৰকাৰী কৰ্মচাৰী। গতিকে সেইসকল কিমান আছে? 5 লাখ। চৰকাৰী কৰ্মচাৰী 5 লাখ। চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত ভৱিষ্যত কি হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত। গতিকে এনে প্ৰেক্ষাপটত সেইসকল লোকে চৰকাৰী এই সিদ্ধান্ত মানি ল'ব নে নলয় বা আচলতে কি বিচাৰিব সেয়া জনাটো দৰকাৰী। সন্মুখত নিৰ্বাচনো আছে, গতিকে 21 চন নিৰ্বাচনৰ পূৰ্বে এই বাতৰিটোৱে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেয়াও লক্ষণীয়। আমি কথা পাতিবলৈ চেষ্টা কৰিম। ষ্টুডিঅ'ত আজি এই বিষয়টোৰ লগত জড়িত ব্যক্তিসকল উপস্থিত আছে। মোৰ লগত উপস্থিত আছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক প্ৰধান চৰণ ডেকা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। লগতে অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক তথা কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক পাৰ্থ হাজৰিকাক স্বাগতম জনাইছোঁ। বিজেপি দলৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আছে, দেৱজিৎ মহন্তকো স্বাগতম জনাইছোঁ। প্ৰথমতে উল্লেখ কৰিছোঁ যে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এটা সিদ্ধান্ত, আৰু এই সিদ্ধান্তটো ডাঙৰ সিদ্ধান্ত। 5 লাখ চৰকাৰী কৰ্মচাৰী, 5 লাখ চৰকাৰী কৰ্মচাৰীৰ ঘৰত 3গৰাকীকৈও যদি ব্যক্তি আছে, 15 লাখ ব্যক্তি ভোটাৰ হিচাপেও আছে। তেনে প্ৰেক্ষাপটত এই যিটো খবৰটোৱে কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে? পাৰ্থ হাজৰিকাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। জনামতে পাৰ্থ, যে এই যিটো বিষয়টো বিত্ত বিভাগৰ পৰা ইতিমধ্যে গতি কৰিছে অন্য এটা বিভাগলৈ। গতিকে এনে প্ৰেক্ষাপটত শীঘ্ৰে হয়তো এই নিয়ম বলবৎ হ'ব পাৰে। যদি এই নিয়ম বলবৎ কৰা হয় তেনেহ'লে আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? মানি ল'ব, অসুবিধা আছে? যদি আছে ক'ত আছে? ধন্যবাদ দাদা। প্ৰথম কথা হৈছে এই বিষয়টো এতিয়ালৈকে সিদ্ধান্তলৈ ৰূপান্তৰিত হোৱা নাই বুলি মই ভাবোঁ। আমি যিখিনি কথা শুনিছোঁ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে শুনিছোঁ, কিন্তু চৰকাৰে এতিয়ালৈকে আমাক কৰ্মচাৰী সন্থা সংঘ হিচাপে এতিয়ালৈকে অৱগত কৰা নাই। যদি সঁচাকৈ নথি ইমানখিনি আগবাঢ়িছে যে বিত্ত বিভাগৰ পৰা আমাৰ কৰ্মচাৰী বিভাগলৈ গৈছে, কৰ্মচাৰী বিভাগৰ মান্যতা বিচাৰি গৈছে, তেতিয়ালৈকে নিশ্চিতভাৱে অদূৰ ভৱিষ্যতে ইয়াক সিদ্ধান্তলৈ পৰিৱৰ্তন হ'ব পাৰে। আৰু মই ভাবোঁ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱাল আৰু সন্মানীয় বিত্তমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাৰ দৰে মন্ত্ৰী, বিচক্ষণ মন্ত্ৰী, যি জনহিতৈষী চৰকাৰ বুলি আমি ভাবোঁ, আস্থাশীল বুলি ভাবোঁ, কৰ্মচাৰীৰ ক্ষেত্ৰত এনেকুৱা কেতিয়াও সিদ্ধান্ত নলয়। আৰু যদি লয় তেতিয়াহ'লে নিশ্চিতভাৱে কৰ্মচাৰী সন্থা সংঘ, অসম সচিবালয় সেৱা সন্থাই হওক, সদৌ অসম কৰ্মচাৰী পৰিষদেই হওক, বিভিন্ন ধৰণৰ মজদুৰ সংঘই হওক, গোটেইবিলাকে একেলগে উঠি আহিব। আৰু কোনো ধৰণৰ সিদ্ধান্তই যদি কৰ্মচাৰীসকলক এই যে বিত্তীয় সংকটৰ দোহাই দি ছাঁটাই কৰাৰ কথাটো কৈছে, যিধৰণে প্ৰচাৰ কৰিছে, তেনেধৰণৰ যদি কিবা কাৰণতো এনেকুৱা ধৰণৰ সিদ্ধান্ত নিশ্চিতভাৱে গোটেই কৰ্মচাৰী সমাজে চৰকাৰখনৰ এই সিদ্ধান্তক বিৰোধিতা কৰিবলৈ প্ৰস্তুত থাকিব। কি হ'ব যদি অৱসৰৰ বয়স 60ৰ পৰা অৱনমিত কৰি 55 বা 50 কৰা হয়? তেনে প্ৰেক্ষাপটত প্ৰতিক্ৰিয়া কি হ'ব? সেয়া কিদৰে গ্ৰহণযোগ্য? কৰ্মচাৰীৰ বয়স কি ধৰণে হয়? কৰ্মচাৰীৰ বয়স আছিল আগতে 58 ইয়াৰ্ছ, ৰিচেণ্টলি তাৰপিছত 60 ইয়াৰ্ছ কৰিলে। ইভেন এতিয়াও ডক্টৰৰ বয়স 65 বছৰ। অৰ্থাৎ ভাৰতীয়ই হওক, ভাৰততে হওক বা গোটেই পৃথিৱীত হওক, মানুহৰ জীৱন ৰেখা, জীৱন আয়ুস বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত যদি আজি 50 বছৰলৈ অৱনমিত কৰে, 55 বছৰলৈ অৱনমিত কৰে, কোনো ধৰণৰ বিশেষ কাৰণ নোহোৱাকৈ বা কোনো ধৰণৰ SOP নোহোৱাকৈ, তেতিয়াহ'লে এইটোতো অযুক্তিকৰ কথা হ'ব। আৰু যদি 50 বা 55লৈকে অৱনমিত কৰে সেই কৰ্মচাৰীজনে, যিজনে ইতিমধ্যে 25 বছৰ বা 20 বছৰ পাৰ কৰিলে, যদি কালি এনেকুৱা এটা নটিফিকেশ্যন ওলায় তেওঁ নিশ্চয় অহাকালিলৈকে চাকৰি হেৰুৱাব লাগিব। তেওঁৰ এটা যি প্লেনিং থাকে, লাইফ অফ প্লেনিং এটা থাকে, নিজৰ জীৱনক লৈ কোনোবাই লোন লৈছে, কোনোবাই তেওঁৰ ল'ৰা ছোৱালীক পঢ়াইছে, কোনোবাই এটা সময়ত এই গোটেইবিলাক আগুৱাই আনিব লাগিব আৰু চৰকাৰখনে তাৰে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব, যিটো মই ভাবোঁ সম্ভৱ নহয়। গতিকে এনেকুৱা ধৰণৰ হয়তো চিন্তা চৰ্চা কৰিছে, কিন্তু চিন্তা চৰ্চাৰ সিদ্ধান্তত ৰূপায়িত হোৱা নাই। আৰু অসমৰ পৰিপ্ৰেক্ষিতত এইটো হোৱা উচিত নহয়। আৰু এনেকুৱা হ'ব নালাগে যে কোনো ধৰণৰ কৰ্মসংস্থান নাই, তাৰ কাৰণে কৰ্মচাৰীক ছাঁটাই কৰিব লাগিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। ঠিক আছে, চৰণ ডেকা ডাঙৰীয়া, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কৰ্মচাৰী পৰিষদক দীৰ্ঘদিন ধৰি আপুনি নেতৃত্ব দিছিল। যদি আজি যিধৰণে চৰ্চা চলিছে, যিধৰণে ওলাইছে খবৰ যে
অৱসৰৰ বয়স 60ৰ পৰিৱৰ্তে 50 বা 55লৈ যদি নমা অনা হয় অৱনমিত কৰা হয় লগতে বেলেগ বেলেগ কথাও আছে যে অদক্ষ কৰ্মচাৰীক দোহাই দি ভলেণ্টাৰী ৰিটায়াৰমেণ্ট বা বাধ্যতামূলক অৱসৰৰ কথাটো কোৱা হৈছে কৰ্মচাৰীসকল ক্ষতিগ্ৰস্ত হ'ব নেকি হ'লে কি ধৰণে হ'ব তেওঁলোকৰ প্ৰমোচনৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি চৰকাৰৰ এই সিদ্ধান্তটো এটা অপৰিপক্ক অবাস্তৱ অকাৰ্যকৰী এটা ব্যৱস্থা বুলি মই গণ্য কৰোঁ আৰু একেবাৰে অপ্ৰয়োজনীয় আচ্ছা আৰু এইকাৰণে অপ্ৰয়োজনীয় যে চৰকাৰে যিটো অদক্ষতাৰ কথা বিশেষকৈ আপুনি কৈছে হয় অদক্ষ কৰ্মচাৰীৰ বিপক্ষে ব্যৱস্থা ল'বলৈ বহুত আইন ইতিমধ্যে আছে আমাৰ বিভাগীয় গছৰ তৰাৰ ব্যৱস্থা আছে ডিচিপ্লিন এপিল ৰুলছ আছে আৰু কৰাপশ্যন বা দুৰ্নীতিগ্ৰস্ততাৰ বিপক্ষে ব্যৱস্থা ল'ব পৰাকৈ আপোনাৰ PC এক্ট অৰ্থাৎ প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট আছে হয় কিন্তু চৰকাৰে এইবিলাক নকৰে কিয় নকৰে আজিকালি কৰাপশ্যনটো এটা লবি কৰাপশ্যন মানে হৈছে তলৰ পৰা ওপৰলৈকে সেইসকলে লগ লাগি পেলাই কৰাপশ্যনবিলাক কৰে একেবাৰে ওপৰৰ পৰা তললৈকে এটা গ্ৰুপিজিম হৈ পেলাই তেওঁলোকে কৰাপশ্যনবিলাক কৰে গতিকে কৰাপশ্যন সম্পৰ্কত যিটো কথা হৈছে বা অদক্ষতাৰ সম্পৰ্কত যিবোৰ কথা হৈছে এইটো চৰকাৰৰ কাৰণে অপ্ৰাসংগিক কাৰণ চৰকাৰত থকা উচ্চ মানুহবিলাকে এই কৰাপশ্যন বা দুৰ্নীতিগ্ৰস্ততাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা থাকে নিজে লিপ্ত হৈ থাকে আৰু 2 নম্বৰ কথা হ'ল কি যদি সঁচাকৈ আজিৰ তাৰিখত কৰ্মচাৰীবিলাকৰ কাৰণে এই ৰিটায়াৰমেণ্টৰ অন সুপাৰনিয়েশ্যন কি ব্যৱস্থা আছে 3টা ব্যৱস্থা আছে এটা হ'ল আপোনাৰ 56 মানে FR 56 ইজ এ ষ্টেটিউট ওৱান অফ দি ষ্টেটুটছ অফ দি ষ্টেট এটা আইন হয় গতিকে 56ৰ মতে আপোনাৰ যিসকলে 60 বছৰ চাকৰি কৰে তেওঁলোকক মানে চাকৰিৰ পৰা সেইটোও কম্পালচৰি ৰিটায়াৰমেণ্ট বুলি কয় হয় আৰু এটা অপশ্যনেল ৰিটায়াৰমেণ্ট আছে অপশ্যনেল মানে ধৰক মোৰ অদক্ষ বা মোৰ স্বাস্থ্য পাতি বেয়া হৈছে আৰু মোৰ কিবা কিবি হয়তো ভ্ৰষ্টাচাৰ বা কিবা আছে সেইবিলাক ক্ষেত্ৰত মোক চৰকাৰে মোৰ 25 বছৰ চাকৰি বা 50 বছৰ বয়স হ'লে যিটো আগতে হ'ব আচ্ছা মোক চাকৰিৰ পৰা তেওঁলোকে বাধ্যতামূলকভাৱে অৱসৰ দিব পাৰে আচ্ছা যিহেতু চৰকাৰে কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ দিব পাৰে তাৰে এটা অপশ্যন আকৌ দিছে FR 56C চিত কৈছে যে যিহেতু চৰকাৰে তুমি কাৰোবাক খেদিব পাৰা গতিকে তেওঁ নিজে যাব পৰাৰ এটা ব্যৱস্থা আছে অৰ্থাৎ এইটো ভলেণ্টাৰী ৰিটায়াৰমেণ্ট 56C আচ্ছা FRC সেইমতে ধৰক 25 বছৰ চাকৰি কৰিলে আৰু বা যদি 50 বছৰ বয়স হয় যিটো আগতে হয় তেতিয়া তেওঁ স্বইচ্ছাই চাকৰিৰ পৰা যাব পাৰে সেইটো মই নিজে গুচি আহিছোঁ যে এই সুন্দৰ ব্যৱস্থা আছেই ইয়াৰ মাজত আকৌ অদক্ষতাৰ কাৰণে কিবা নতুন আইন লাগে কিবা এটা নতুন ব্যৱস্থা লাগে এইটো হাস্যস্পদ এইটো অপৰিপক্ক এটা ব্যৱস্থা এইটো আছেই অদক্ষ কৰ্মচাৰী ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিপক্ষে ব্যৱস্থা ল'ব পৰাকৈ আইন অলৰেডি আছে তাক ইমপ্লিমেণ্ট কৰা হোৱা নাই ইমপ্লিমেণ্ট কৰা নাই কৰিব নোৱাৰে ইমপ্লিমেণ্ট কৰিলে মইতো ক'লোঁ নহয় তাত ইমপ্লিমেণ্ট কৰিলে সৰু ডাঙৰ মাছ সৰু মাছ বৰ মাছ আনকি পলিটিকেল লিডাৰ বিভাগীয় মন্ত্ৰী এইবিলাক পৰি যাব গতিকে তেওঁলোকৰ এই শক্তি নাই গতিকে তেনে প্ৰেক্ষাপটত 50 বা 60ৰ পৰা কমাই আনি 50 বা 55 কৰাৰ যুক্তি কি আছে সেয়া নিঃসন্দেহে বিচাৰ্য বিষয় মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে ডক্টৰ দেৱজিৎ মহন্ত এবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিষয়টো চৰ্চাত আছে আৰু ইতিমধ্যে গম পোৱা গৈছে যে বিশেষকৈ বিত্ত বিভাগৰ পৰা এই ফাইলটো গৈছে অন বিভাগলৈ প্ৰশাসনীয় বিভাগলৈ গৈছে গতিকে হয়তো অদূৰ ভৱিষ্যতে তাক সিদ্ধান্তৰূপে ৰূপায়ণ কৰা হ'ব পাৰে এনে প্ৰেক্ষাপটত কি ধৰণে আপুনি বিশ্লেষণ কৰে কিয় প্ৰয়োজন আহি পৰিল আজি 60 বছৰৰ পৰা বয়স 50 বা 55লৈ অনাৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰী কাম কাজ কৰাৰ ক্ষেত্ৰত কিয় এই প্ৰয়োজনটো আহি পৰিল যিটো কথা আপুনি কৈছে যে প্ৰয়োজনীয়তা কিয় আহিল এই সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল সাৰ্কুলাৰ ওলোৱা নাই যে এনে ধৰণৰ কাম-কাজ আগবঢ়োৱা হৈছে এইটো হয়তো আপুনি যিটো এটা বিভাগৰ পৰা আন এটা বিভাগলৈ যোৱা বুলি কৈছে সেইটো আপোনালোকৰ তথ্যৰ ভিত্তিত কিহৰ ভিত্তিত কৈছে সেইটো আমি ক'ব নোৱাৰিম কিন্তু অফিচিয়েল সাৰ্কুলাৰ হিচাপে এতিয়ালৈকে ঘোষিত হোৱা নাই এই গোটেই বিষয়টো একচুৱেলি আলোচনাৰ মাজলৈকে এই কাৰণে আহিল যে 2020 চনৰ 28 আগষ্টত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন
মন্ত্ৰালয়ৰ এক অফিচ মেমৰেণ্ডাম ঘোষণা কৰিছিলে এই মেমৰেণ্ডামৰ অধীনত তেখেতসকলে কৈছিলে যে যিখিনি অধ্যক্ষ বা যিকোনো বিচাৰ বা অভিযোগত লিপ্ত কৰ্মচাৰী তেখেতসকল নতুবা যিয়ে 30 বছৰ চাকৰি কৰিছে তেখেতসকলে স্বইচ্ছাই হওক বা যিয়ে 50 বা 55 বছৰ কৰিছে কিন্তু 30 বছৰ নহ'লে হুইচ এভাৰ ইজ দ্য আৰ্লিয়াৰ বা বিভিন্ন বিভাগত কেতিয়াবা যিখিনি অপ্ৰয়োজনীয় বুলি ভবা হয় কিছুমান ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত কিছুমান অপ্ৰয়োজনীয় কৰ্মচাৰী থাকে সেই কৰ্মচাৰীখিনিক যাতে অৱসৰ দিব পৰা যায় চৰকাৰে তেনেধৰণৰ এখন মেমৰেণ্ডাম আনিছিলে কিন্তু এইটো এনেকুৱা নহয় যে যি ধৰণে কোৱা হয় যে অধ্যক্ষতাৰ ভিত্তিক এটা চেলু উলিয়াই পেলাই বিদায় দিব সেইটো নহয় অধ্যক্ষতাৰ তেখেতক ক'লেই নহ'ব তেখেতে এটা মাপকাঠি নিৰূপণ কৰা হয় ধৰি লওক সেই তেখেতৰ যিটো ছাৰ্ভিচ ৰেকৰ্ড থাকে বা ছাৰ্ভিচ বুক থাকে যোৱা 5টা বছৰৰ যিটো ছাৰ্ভিচ ৰেকৰ্ড থাকিব বা ছাৰ্ভিচ বুক থাকিব তাত তেখেতৰ সেইটো প্ৰতিপন্ন হ'ব লাগিব যে তেখেতৰ দক্ষতা নাই বা তেখেতে অভিযুক্ত হৈ আছে আৰু যদি তেনেকুৱা দক্ষতা নাই বা অভিযোগত অভিযুক্ত হৈ আছে গতিকে তেনেকুৱা কৰ্মচাৰীক যদি অব্যাহতি দিয়া হয় বা তেখেতক অৱসৰ ল'বলৈ কোৱা হয় সেইটো ডেফিনেটলি সমাজখনৰ কাৰণে এক আদৰণীয় পদক্ষেপ হ'ব লাগে যাতে নতুন জেনেৰেশ্যনে আহি পেলাই এক নতুন উদ্যমত কামখিনি আগবঢ়াই নিব পাৰে আৰু দ্বিতীয়তে ইয়াত এই যিখিনি কথা ইয়াত আলোচিত হ'ল এই কথা দুটা বিষয়বস্তু পোহৰলৈ আহিছে প্ৰথমটো হৈছে যে কোনোবা কৰ্মচাৰীয়ে স্বইচ্ছাই তেখেতে অৱসৰ গ্ৰহণ কৰিব পাৰে 30 বছৰ চাকৰি কৰাৰ পিছত বা 50 বা 55 বছৰ তেখেতে চাকৰি পোৱাৰ পিছত এইটো এটা আৰু দ্বিতীয়টো হৈছে এইটো বাধ্যতামূলকভাৱে কৰা হ'ব যিটোৰ ক্ষেত্ৰত কোৱা হৈছে যে যদি অভিযোগত হয় বা অধ্যক্ষ হয় গতিকে দুইটাই একে নহয় দুইটাই কিছু পৃথক পৃথক হয় গতিকে এইখিনি কৰিব যাওঁতে নিয়ম আৰু নীতিৰ মাজতহে কৰা হ'ব এনেকুৱা নহয় যে আমি অধ্যক্ষ কৰ্মচাৰীখিনিক ছাটাই কৰি দিলোঁ নিজে গভৰ্ণমেণ্টে চৰকাৰে ছাটাই কৰি দিব সেনেকুৱা নহয় ইয়াত বিভিন্ন ধৰণৰ কমিটি যেনেকৈ ইয়াত কোৱা হৈছে যে গ্ৰুপ এ গ্ৰুপ বি আৰু গ্ৰুপ চি এই কৰ্মচাৰীখিনিক জেনেৰেলি এনেধৰণৰ ব্যৱস্থা ল'ব বুলি এক আলোচিত হৈছে এতিয়া গ্ৰুপ এ কোনোবা এজন কৰ্মচাৰীক আমি গ্ৰুপ এ যিহেতু আমাৰ দৰ্শকখিনিৰ জ্ঞাতাৰ্থে মই জনাব খুজিছোঁ গ্ৰুপ এ কৰ্মচাৰী বুলি কওঁতে যিখিনি কৰ্মচাৰীৰ 15,000তকৈ দৰমহা বেছি যিটো বেছিক পে আপ টু 2,08,000লৈকে তেখেতসকলক গ্ৰুপ এত ধৰা হয় আৰু যিখিনি কৰ্মচাৰীৰ দৰমহা বেছিক পেটো 9,000তকৈ বেছি কিন্তু 15,000তকৈ কম তেখেতসকলক গ্ৰুপ বি আৰু যিখিনি 4,000তকৈ কম কিন্তু 9,000তকৈ কম তেখেতসকলক গ্ৰুপ চিত ধৰা হয় গতিকে এইখিনি কৰিব যাওঁতে এটা কমিটি গঠন কৰি দিয়া হয় এনেকুৱা নহয় যে যিকোনো ইচ্ছামতে কৰিব হয়তো গ্ৰুপ এৰ ক্ষেত্ৰত অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰে গ্ৰুপ বিৰ ক্ষেত্ৰত সচিব পৰ্যায়ত অধ্যক্ষতাত এখন কমিটি গঠন হয় ঠিক তেনেদৰে গ্ৰুপ চিৰ ক্ষেত্ৰত যুটীয়া সচিব পৰ্যায়ত এখন কমিটি গঠন হয় গতিকে বিভিন্ন পৰ্যায়ৰ মাজতেহে যায় আৰু এই বস্তুটো যদিও আজি চৰ্চালৈ আহিছে আমাৰ এইখন আইন যদি আপুনি চাই 1871 চনতে আছিল ইয়াত এক আমূল সংশোধিত হয় 1972 চনত 1972 চনতে কিন্তু এই ভিআৰএছ চিষ্টেম বা এনেকুৱা ধৰণৰ কিছুমান আছিল এতিয়া তাৰ ওপৰত কিছু নতুনত্ব দি কৰে ঠিক আছে সেই প্ৰসংগতে আহিছে এতিয়া দক্ষতাৰ ওপৰত ভিত্তি কৰি যি ধৰণে ব্যক্তিগত খণ্ডটো আমি দেখা পাওঁ হয়তো প্ৰমোচনে হওক বা ডিমোচনে হওক এইটো নহয় যে এইবাৰে কৰা হৈছে পৰ্যায়ক্ৰমে এইটো বছৰ বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কৰা হয় ঠিক আছে পাৰ্থ হাজৰিকাৰ ওচৰলৈকে আহিছোঁ যিটো যুক্তি প্ৰদৰ্শন কৰা হৈছে যদি সেই ধৰণৰ অভিযোগ থাকে অকৰ্মণ্য হয় অদক্ষ হয় তেতিয়াহ'লে ছাটাই কৰাৰ ব্যৱস্থা থাকিব পাৰে আৰু তাত যাতে যুৱ প্ৰজন্মই নতুন প্ৰজন্মই সুযোগ লাভ কৰে সেই ক্ষেত্ৰত আপোনালোকৰ সহমত আছেনে নাই প্ৰথম কথা হৈছে চৰকাৰী কৰ্মচাৰী এজন অদক্ষ কেনেকৈ হয় চৰকাৰখনৰ বেষ্টনীৰ ভিতৰত যদি তেখেতে কাম কৰি আছে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লৈ আছে বিভিন্ন ধৰণৰ সময়মতে দক্ষতাৰ বিভিন্ন ধৰণৰ কৌশল শিকি আছে তাৰ পিছত কেনেকৈ অদক্ষ হয় আচ্ছা চৰকাৰ নিয়ন্ত্ৰণতে কাম কৰি আছে যদি অদক্ষ হয় ইমান দিনে সেই অদক্ষতা কিয় দেখা পোৱা নাই এক নম্বৰ কথা আজি এনেকুৱা এটা সময় আহিল নেকি স্বাধীনতাৰ পিছত যে এতিয়া সেই অদক্ষতাৰ কাৰণে এনেকুৱা ধৰণে কৰ্মচাৰীখিনিক এক পৃথককৈ এটা SOP তৈয়াৰ কৰিব লগা হ'ল যিখন অলৰেডি আইন আছে নো ডাউট এমেণ্ডমেণ্ট যেতিয়া তেতিয়া হ'ব পাৰে কিন্তু এমেণ্ডমেণ্ট হ'ল বাকীখিনি কথাত কিয় এমেণ্ডমেণ্ট নহ'ল যে দক্ষতা বৃদ্ধি কৰিব লাগে যদি সঁচাকৈ অদক্ষ ব্যক্তি আছে দক্ষতা বৃদ্ধি কৰিব লাগে ছাটাই নকৰে দক্ষতা কিয় বৃদ্ধি নকৰে এজন কৰ্মচাৰী চাওক আজি এনেকুৱা কৰ্মচাৰীও আছে এনেকুৱা এটা ব্যৱস্থাপনাও হৈ আছে যে এজন যদি চিকিৎসক হয় তেওঁ পশু চিকিৎসক হয় তেওঁ পশু চিকিৎসা কৰিব লাগিব এজন যদি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হয় তেওঁ ফিল্ডত টেকনিকেল কাম কৰিব লাগিব কিন্তু আমি এনেধৰণৰ বহু ঘটনা দেখা পাওঁ যে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এজন তেওঁ ফিল্ডত থাকিব লাগে কিন্তু তেওঁ আহি পেলাই সচিবালয়ৰ কোনোবা এটা নথিত য'ত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বা ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কৰিব পাৰে যাৰ গ্ৰেড পে যি কৈছে যে ছেকেণ্ড কেটেগৰীত পৰে সেই গ্ৰেড পেৰ গ্ৰেড 1ৰ মানুহ এজনে
অকৰ্তৃত্বশীলভাৱে বিভিন্ন ধৰণৰ কাম কৰি থাকে আচ্ছা, তেওঁলোকক বহাই থোৱা হয় চৰকাৰী নেতৃত্বত। চৰকাৰে দেখা নাপায় নেকি? ভয়ংকৰ অভিযোগ Technical আহিম পাৰ্থ হাজৰিকাই কেতবোৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে। আচলতে চৰকাৰখন চলিছে কেনেকে বা চৰকাৰ চলে কেনেকে, ব্যৱস্থাটো কেনেকুৱা? এটা চমু বাণিজ্যিক বিৰতি, উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। ৰাজ্যৰ প্ৰায় 5 লাখ চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সম্পৰ্কে আমি কথা পাতি আছোঁ যে অৱসৰৰ বয়স 60ৰ পৰা 50 বা 55 কৰা হ'ব পাৰে নেকি, এই ধৰণৰ এটা চৰ্চা চলিছে আৰু ফাইল ইতিমধ্যে দিছপুৰত ঘূৰি ফুৰিছে আৰু সেই ফাইলে কি ৰূপ লয় সেয়া অনাগত সময়ত ক'ব। পাৰ্থ হাজৰিকাই কৈ আছিলে, পাৰ্থ হাজৰিকা অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক, লগতে কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক। কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অদক্ষতাৰ কথাটো আহিছে, এনেই হয়তো 60 বছৰৰ পৰা 55 বা 50 কৰি নিদিয়ে, যদিহে ৰিডিউচ কৰি দিয়া হয়, অৱনমিত কৰা হয় অৱসৰৰ বয়স বা সীমা, তেনে প্ৰেক্ষাপটত কেতবোৰ চৰ্ত থাকিব। সেই চৰ্ত এই ধৰণৰ হ'ব পাৰে যদি সেই কৰ্মচাৰীগৰাকী অদক্ষ, অকৰ্মণ্য, সেই ধৰণৰ অভিযোগ আছে, তেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু পাৰ্থ হাজৰিকাৰ প্ৰশ্ন এইটোৱে, যদি অদক্ষ, তেওঁৰ দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰে কিয় ব্যৱস্থা নকৰিলে? আৰু অদক্ষ কোনে বনাইছে? চৰকাৰ এখনৰ নেতৃত্বত কৰ্মচাৰীসকলে কাম কৰে, তেওঁলোকক অদক্ষ কোনে বনাইছে? পাৰ্থ, কিদৰে বনাইছে? চাওক, যদি অদক্ষ হয়, এজন কৰ্মচাৰী যদি অদক্ষ হয়, তেওঁৰ ইনচেপশ্যন মানে ছাৰ্ভিচত তেওঁৰ যি ধৰণে আহিল, সেই দিনৰ পৰা চাব লাগিব। চৰকাৰখনৰ এটা সুনিশ্চিত নিয়োগ নীতিৰ অতি প্ৰয়োজন। সুনিশ্চিত নিয়োগ নীতি, এটা SOP থাকিব লাগিব। একেটা দিনতে 2টা পৰীক্ষা হ'ব নালাগিব। পৰীক্ষাৰ পদ্ধতিটো এনেকুৱা হ'ব লাগিব যে অসম আৰু অসমীয়াৰ কথা জানিব লাগিব, অসমখনৰ ভৌগোলিক পৰিৱেশৰ কথা বেছি জানিব লাগিব। বিহাৰত কোনোবা মন্দিৰ আছে, তাতে কি ধৰণৰ হৈছে সেইটো আমাৰ বেছি লুক আউট হ'ব নালাগে। গতিকে সুনিশ্চিত নিয়োগ নীতি এটা খুবেই প্ৰয়োজন। আমি বিভিন্ন সময়ত চৰকাৰখনক কাতৰে অনুৰোধ জনাই আহিছোঁ যে এটা সুনিশ্চিত নিয়োগ নীতি লাগে। যদি সুনিশ্চিত নিয়োগ নীতি হয়, বিভিন্ন ধৰণৰ দক্ষ প্ৰাৰ্থীক যদি চৰকাৰী চাকৰিত মানে নিয়োগ কৰা হয়, তাৰপিছত সেই চাকৰিয়ালজন কেনেকৈ অদক্ষ হ'ব? তাৰপিছত চাকৰিয়ালজনে যেতিয়া চাকৰি কৰিব, তেখেতসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হয়, চৰকাৰী কামত দক্ষ কৰি তোলা হয়। মাজতে কেনেকৈ অদক্ষ হ'ল? আৰু আহিছে আপোনাৰ বহুতে এই অভিযোগটো কৰে, চৰকাৰী কৰ্মচাৰীসকলে যি ধৰণে কাম কৰিব লাগে, সেই ধৰণে সেই পাৰদৰ্শিতাৰে বা সেই নিজৰ বুলি ভবা এটা সাধাৰণ ভাষাত কথা এটা কয় যে চৰকাৰী কাম আমি বহি কৰিলেও হয়, এনেকুৱা ধৰণৰ এটা মানুহৰ মাজত কিন্তু পাৰচেপশ্যন এটা আছে, ধাৰণা এটা আছে। কিমান দূৰ সত্য এই কথাটো আছে? এই ধাৰণা আজিৰ নহয়, এই ধাৰণা 5 বছৰ, 10 বছৰ, 15 বছৰৰ নহয়। এই ধাৰণাটো আছেও, আৰু এনেকুৱাও মই অস্বীকাৰ নকৰোঁ, এনেকুৱা কৰ্মচাৰী কিছু কৰ্মী হয়, যিবিলাক কৰ্মচাৰী যি এমুঠিমান কৰ্মচাৰীৰ কাৰণে গোটেই কৰ্মচাৰী সমাজে বিভিন্ন সময়ত গ্লানি ল'ব লগা হয়। যি ধৰণে সংবাদ মাধ্যমে বিভিন্ন সময়ত আমাৰ 9 বজাৰ পিছত বা 9:30 বজাৰ পিছত যায়, সেই ধৰণে যদি জনতা ভৱনত কেতিয়াবা আপোনালোকে 7 বজাতো যায়, তেতিয়াও কিছুমান কৰ্মচাৰী হয়, নিশ্চয় কেতিয়াবা ৰাতি 9টা বজালৈকে কাম কৰি থাকে। গতিকে সেইবিলাক কৰ্মচাৰীও আছে। গতিকে গোটেইবিলাক কৰ্মচাৰীক একেটা পথতে জেনেৰেলাইজ কৰাটো অনুচিত। আৰু যিবিলাক যদি কিবা কাৰণত দক্ষ হোৱা নাই, এই কৰ্মচাৰীবিলাক দক্ষ কৰিব লাগিব। বিভিন্ন ধৰণৰ ব্যৱস্থা আছে। ওপৰ মহলত যিবিলাক দক্ষ বিষয় আছে, সেই বিষয়বিলাকৰ জৰিয়তে প্ৰশিক্ষণ দিব লাগিব। আৰু এটা কথা কৈছে যে 50 ইয়াৰ্ছ, এতিয়া চাওক ৰিডেপ্লয়মেণ্টৰো ব্যৱস্থা আছে। ৰিডেপ্লয়মেণ্ট অৰ্থাৎ এজন মানুহ যদি 60 বছৰ ৰিটায়াৰমেণ্ট নহয়, ৰিটায়াৰমেণ্টৰ পিছতো কিছুমান মানুহ এতিয়াও বিষয়া কৰ্মচাৰীক চৰকাৰে বিভিন্ন কামত কণ্ট্ৰেকচুৱেল বেচিছত এমপ্লয়মেণ্ট দি থৈ দিছে। এতিয়া আপুনি এটা সমীক্ষা চলাওক, সেই এমপ্লয়মেণ্ট দিয়া, ৰিডেপ্লয়মেণ্ট দিয়া অফিচাৰ কেইজনৰ কাৰণে কি চৰকাৰী ধন খৰচ হোৱা নাই? আৰু সেইবিলাকৰ দক্ষতাটো কিমান বেছি? আৰু যিবিলাকে ৰিটায়াৰমেণ্টত গৈছে, যিবিলাকে কিন্তু ৰিডেপ্লয়মেণ্ট পোৱা নাই, সেইবিলাকৰ দক্ষতা কম আছিল নেকি? এই ধৰণৰ এটা চিন্তা চৰ্চাৰ প্ৰয়োজন হৈছে। আৰু কিছুমান ব্যৱস্থা ল'ব পাৰি। আজি চাওক, আজি 2005 চনত এটা চিন্তা চৰ্চা হৈছিল, 2004 চনত যে ৱৰ্ল্ড বেংকে এটা ৰিপৰ্ট দিছিল যে পেঞ্চনৰ নামত বিভিন্ন কৰ্মচাৰীৰ অধিক ধন ব্যয় হয়। তাৰপিছত NPS ব্যৱস্থা এটা আনিলে, নতুন নিউ পেঞ্চন ছিষ্টেম বুলি। কিন্তু সেই সময়ত বিভিন্ন ধৰণৰ কোনো ধৰণৰ সাংঘাতিকভাৱে ইয়াৰ প্ৰতিক্ৰিয়া নহ'ল। আজি দেখা গৈছে যিবিলাক মানুহে পেঞ্চন পাইছে 1000, 1200, 2000 টকা পাইছে। অৰ্থাৎ সেই সময়ত এনে এটা সিদ্ধান্তৰ কাৰণে আজি এই ব্যৱস্থা হৈছে। যদি এই ধৰণৰ আৰু এনেকুৱা কিছু সিদ্ধান্ত লোৱাৰ আগত যথেষ্ট পৰিমাণে ইয়াক বিবেচনা কৰিব লাগে, যথেষ্ট পৰিমাণে চৰ্চা কৰিব লাগে। নহ'লে এইটোৱে কেতিয়াবা কাল হ'ব, কৰ্মচাৰী হ'ব পাৰে, অকল কৰ্মচাৰী নহয়, চৰকাৰখনৰ কাৰণে কাল হ'ব, চৰকাৰখনৰ কাৰণে কাল হ'ব পাৰে। মই চৰণ ডেকা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যিটো কথা কৈছে ইতিমধ্যে দেৱজিৎ মহন্ত ডাঙৰীয়াই এই কথাটোও কৈছে যে কিছুমান
চৰ্ত সাপেক্ষে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কৰ্মচাৰীৰ বাবে আৰু এটা কথা হয় অদক্ষতাৰ কথা কোৱা হৈছে যদিহে সঁচাকৈ অদক্ষ কৰ্মচাৰীজন তেনে ক্ষেত্ৰত সেই কৰ্মচাৰীৰ সেই বিভাগটোত প্ৰয়োজন আছে জানো বা তেওঁ কি ধৰণে দক্ষতা প্ৰদৰ্শন কৰিব সেই প্ৰশ্ন আহে কৰ্মচাৰীসকলৰ বাবে মহন্ত যিটো কথা কৈছে যে কিছুমান চৰ্ত সাপেক্ষে হ'ব চৰ্ত সাপেক্ষে হ'ব নে কি হ'ব এতিয়া কথাটো ক'ব নাযায় কিন্তু কথাটো হৈছে যে দক্ষতাৰ কথাটো যে আহিছে হয় দক্ষতাটো এনেকুৱা এই গছত লাগি অহা বস্তু নহয় দক্ষতাটো সৃষ্টি কৰাৰ কাৰণে কিছুমান চৰকাৰী ব্যৱস্থা থাকে বিশেষ কৰি আমাৰ চৰকাৰবিলাকে ভাবে যে কৰ্মচাৰীবিলাকৰ বিপক্ষে কিছুমান আইন কানুন জোৰ জবৰদস্তি কৰি জাপি দিলে তেওঁলোকে নিয়মীয়া হ'ব অনুশাসনটো থাকিব এনেকুৱা নহয় কাৰণ আজিকালি কৰ্মচাৰীবিলাক এখন দেশৰ নাগৰিক হয় এটা এডুকেটেড নাগৰিক হিচাপে নাগৰিকত্ব যিটো মৰ্যাদা বা সন্মান সেইটো তেওঁলোকৰ অব্যাহত ৰাখিব লাগিব আৰু এই কৰ্মচাৰীসকলৰ মাজত এটা কৰ্ম অনুপ্ৰেৰণাৰ কেনেকৈ সৃষ্টি হয় এতিয়া ধৰক আজি ক'লে মানে বেয়া পাব আজি চৰকাৰে আমাৰ মন্ত্ৰীবিলাকে যিবিলাক উদাহৰণ দেখুৱাইছে যিবিলাক নজিৰ দেখুৱাইছে এইবিলাক কেনেকুৱা আজি এৰ'প্লেনৰ নামত তেওঁ কৈছে যে 20,000 কোটি টকা খৰচ হয় দৰমহাত এইটো হিচাপটো অশুদ্ধ হৈছে দেই তেওঁলোকে জানে যে হিচাপটো অশুদ্ধ তুমি এটা অশুদ্ধ অংক মিছাব ৰাইজক দেখুৱাইছে সিমান টকা নাযায় আচ্ছা আজি এৰ'প্লেনৰ নামত প্ৰত্যেক মন্ত্ৰীয়ে কি মানে আপোনাৰ ভাড়া কৰি দিল্লী যাব লগা হ'ল ভাড়া কৰা দিল্লীখনে 1 ঘণ্টাত যাব আৰু ভাড়া নকৰা কি 3 ঘণ্টা সময় ল'ব নেকি গতিকে চৰকাৰৰ যিটো আদৰ্শ তেওঁলোকৰ যিটো নীতি তেওঁলোকৰ যি কাৰ্যপদ্ধতিয়ে এটা অসুস্থ এটা বাতাবৰণ প্ৰশাসনৰ সৃষ্টি কৰিছে বয় সংকোচনৰ কাৰণে যি কৰিব লাগিছিল সেয়া হয়তো কৰা নাই আজি স্বইচ্ছা নিজৰ ইচ্ছামতে খৰচ কৰিছে বাজেট বহিৰ্ভূত খৰচ আছে 8,500 কোটি টকা 1978 চনৰ পৰা 2004 চনলৈকে 24,000 কোটি টকা বাজেট বহিৰ্ভূত খৰচ কৰিছিলে তাৰমানে সেই পইচাটো হিচাপ দেখাইছে উলিয়াই গৈছে আৰু সেই পইচাটো আমাৰ এই আজি কেইবছৰ 2004 চনত মানে বিধানসভাত পাছ কৰিছে গতিকে এইবিলাক কথা যেতিয়া আমাৰ কৰ্মচাৰীবিলাকে দেখিব কৰ্মচাৰীটো আৰু শিক্ষিত জানে যে যেতিয়া যিসকল প্ৰশাসনৰ উচ্চ স্তৰত থাকে যিয়ে ৰাজ্যখনৰ দায়িত্বত থাকে নেতৃত্ব দিয়ে তেওঁলোকৰ যদি মানসিকতা এনেকুৱা হয় তেতিয়া কৰ্মচাৰীসকলে সেয়া অনুসৰণ কৰিছে কি অনুপ্ৰেৰণা পাব ঠিক আছে মই আহিম পুনৰ আহিম আপোনাৰ ওচৰলৈকে এটা কথা হ'ল কি যে এই যিটো মানে ভাৱনা চৰকাৰে ভাবিছে ইয়াৰ কোনো অৰ্থৰ একো যুক্তি নবাস্তৱ ধাৰা আৰু এইটো কৰিব নোৱাৰি আৰু চাওক আজি আমাৰ নিযুক্তিৰ বয়স কিমান নিযুক্তি আজি 40-43 বছৰ বয়সত এজন যদি চাকৰি পায় তাৰপিছত তেওঁ 50 বছৰ হৈ গ'ল 3 বছৰত তেওঁ অধ্যক্ষ কৰি দিলে কি হ'ব এইটো এটা মানে যদি বিদ্বেষ বা চৰকাৰ অফিচাৰ মই ভাল নাপায় তেওঁৰ লগত মই নাই তেওঁ ল'ব পাৰে তেতিয়া একচন কামত মই ছাপোৰ্ট কৰা নাই গতিকে তেওঁ মোক অধ্যক্ষ কৰিব ঠিক আছে মই আহিম কেতবৰ প্ৰসংগ আছে কাৰণ এই বিষয়টো এটা জটিল বিষয় ডাঙৰ বিষয় আৰু এই দিশসমূহ ফহিয়াই চোৱাটো প্ৰয়োজন আছে সেইবাবে আজি আমাৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ডক্টৰ দেৱজিৎ মহন্তৰ ওচৰলৈকে যাম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ডক্টৰ দেৱজিৎ মহন্তৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি বিভিন্ন প্ৰেক্ষাপটত আলোচনা কৰিছোঁ যদিহে দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰে কিয় চেষ্টা নকৰে আৰু যি ধৰণৰ মিছমেনেজমেণ্টৰ কথা কৈছে এগৰাকী টেকনিকেল কাৰিকৰী বিশেষজ্ঞক আনি হয়তো সচিবালয়ত বহাই দিয়া হয় ফাইলত চহী কৰিব দিয়া হয় যিটো সচিবালয়ৰ কৰ্মচাৰীৰ দ্বাৰাই সম্ভৱ হয় কিমান ন্যস্ত স্বাৰ্থ থাকে নেকি তাক লৈ প্ৰশ্ন উঠে গতিকে এই ধৰণৰ মিছমেনেজমেণ্ট এফালে তাৰ বিপৰীতে চৰকাৰে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব লৈছে কি ধৰণে গ্ৰহণ কৰিব আৰু নিখন্দাই সন্মুখত নিৰ্বাচন আছে হয়তো প্ৰভাৱ পৰিব হয় আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই এটা কথা যিখিনি দৰ্শকে চাই আছে তেখেতসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যেনেকৈ 58 years to 60 বছৰ কৰা হৈছিল এইটো এনেকুৱা এটা নিয়ম কৰিবলৈ যোৱা নাই যে 60 বছৰটো কমাই পেলাই 50 বছৰ বা 55 বছৰ কৰা হ'ব বাধ্যতামূলকভাৱে এইটো কিছুমান চৰ্ত বিশেষে কোৱা হৈছে যে যিখিনি কৰ্মচাৰীয়ে দক্ষ নহয় বা যিখিনি কৰ্মচাৰী বিভিন্ন অভিযোগত অভিযুক্ত তেখেতসকলকহে বাধ্যতামূলকভাৱে অৱসৰ দিয়া হ'ব বা যিখিনিয়ে কৰ্মচাৰীয়ে যেনেকৈ এটা ৰুল আছে 56A
56-ৰ যদি আমি চাওঁ 56A ৰ অধীনত যিখিনি 60 বছৰ হয় তেখেতসকলে অৱসৰ ল'ব আৰু 56B যিটো বিষয় আটাইতকৈ আজি চৰ্চিত হৈছে সেইটো হৈছে অপশ্যনেল অৰ্থাৎ তাত যদি কিবা কাৰণত অযোগ্য বা তেখেতসকল অভিযোগত লিপ্ত হয় তেতিয়াহ'লে এই 56B ৰ অধীনত দিয়া হয় আৰু যদি 56C সেইটো ইচ্ছাই যাব পাৰে এতিয়া যিটো প্ৰশ্ন আপুনি কৰিছে অধ্যক্ষ যদি হয় তেখেতক ৰিক্ৰুটমেণ্ট কিয় কৰা হ'ল প্ৰশ্নটো শুনিবলৈ যথেষ্ট গুৰুত্বপূৰ্ণ বা ভাল যেনেই লাগে এতিয়া কথাটো হ'ল যেতিয়া নিযুক্তি দিয়া হয় তেখেতসকলক দক্ষতাৰ ভিত্তিতে যিটো তাত চৰ্টত ধৰি দিয়া হয় যে এডুকেশ্যনেল কোৱালিফিকেশ্যন এইখিনি কাৰিকৰী পোষ্ট হ'লে এইখিনি কাৰিকৰী জ্ঞান সম্পন্ন হ'ব লাগিব তাত অধ্যক্ষটোৰ কথাটো আহে ধৰি লওক মই এটা সৰু উদাহৰণ দিছোঁ পাঞ্চিং মেচিনটো বহুৱাই দিয়া হ'ল ৰাতিপুৱা আহি পাঞ্চিং মেচিন কৰি পেলাই কিবা কাৰণত ওলাই গ'ল এইটো এনেকুৱা ধৰণৰ যদি দৃষ্টিগোচৰ হয় এইটো কিন্তু অদক্ষতাৰ ভিত্তিতে পৰে দ্বিতীয়তে কেতিয়াও আপুনি কৰ্মচাৰীজনে যেতিয়া নিযুক্তি পাব তেতিয়া কোনো ক'ব নোৱাৰি তেওঁ কিবা অভিযোগ মানে কিবা দোষী কৰিব বা অভিযোগত অভিযুক্ত হ'ব কাইলৈ তেখেতে কিবা এটা ন্যস্ত স্বাৰ্থত পৰি অভিযুক্ত হ'ব পাৰে তাৰ মানে এইটো নহয় যে নিযুক্তিৰ সময়ত সেই বিষয়েও মাপকাঠি লোৱা হ'ব গতিকে এনেকুৱা ধৰণৰ যদি অভিযুক্ত হয় তেখেতসকলৰ বিষয়টো এটা ডেফিনেটলি ষ্টেপ ল'ব লাগিব গতিকে এই ষ্টেপ লোৱাৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপৰ চিন্তা চৰ্চা কৰা হৈছে জবাবদিহি কৰা হ'ব লায়েবল কৰা হ'ব হয় আৰু দ্বিতীয়তে এনেকুৱা কথা যিটো আমি বাৰে বাৰে কৈছোঁ যে যিকোনো সময়ত ছাঁটাই কৰি দিব সেইটো নহয় যদি এজন কৰ্মচাৰী ধৰি লওক তেখেতে যদি জুলাই বা ছেপ্টেম্বৰত তেখেতৰ অৱসৰ হয় বা সেই পিৰিয়ডটো হয় তেখেতৰ এছেছমেণ্ট পিৰিয়ডটো ল'ব জানুৱাৰী মাৰ্চ ঠিক ধৰণে কিছুমান নিয়ম ইতিমধ্যে বিধিলিপি কৰা হৈছে যিজনে অক্টোবৰ বা ডিচেম্বৰত অৱসৰ লোৱাৰ এটা সময় থাকে এই পিৰিয়ডটোত তেখেতৰ এছেছমেণ্টটো হ'ব এপ্ৰিল আৰু জুন আৰু তেখেতৰ এনেকুৱা নহয় যে এটা কেছৰ ওপৰত বেছ কৰিয়ে তেখেতক উলিয়াই দিব তেখেতৰ যোৱা 5টা বছৰৰ যিখিনি তেখেতৰ কাৰ্যকলাপ যিটোক আমি কেছ মানে ৰেকৰ্ড থাকে সেই ৰেকৰ্ডৰ ভিত্তিতহে ষ্টেপ লোৱা যাব আৰু তাতকৈ ডাঙৰ কথা আগতে এইটো বাধ্যতামূলক নাছিল যে ডিপাৰ্টমেণ্টবিলাকত বা মন্ত্ৰালয়ত বা বিভিন্ন কেডাৰত এই যিখিনি ছাৰ্ভিচ ৰেকৰ্ডটো থাকিব লাগে এই বিষয়ে কিছুমান ফাইল এতিয়া বাধ্যতামূলকভাৱে তাত ৰখা হ'ব এইটো ৰখাৰ লগে লগে প্ৰতিগৰাকী কৰ্মচাৰীৰ তেখেতৰ ছাৰ্ভিচ পিৰিয়ডৰ ছাৰ্ভিচ লেণ্ড গোটেইখিনি তেখেতে কেনেকুৱা দক্ষতা অদক্ষতা বা তেখেতে কেনেকুৱা ধৰণত অভিযোগত যদি লিপ্ত হৈছে কি অভিযোগত লিপ্ত হৈছে গোটেইখিনি আমি তাৰ পৰা গম পাম গতিকে এই ধৰণৰ কিছুমান পদক্ষেপৰ এতিয়া সময় আহি পৰিছে আৰু যদি চাই বহুত সময়ত এনেকৈ কয় ব্যয় সংকুচিত নীতি যদি অধ্যক্ষখিনিক খেদাই পেলাই ব্যয় সংকুচিত হয় সেইটো আমি আদৰণীয় জনাব লাগে এতিয়া যদি আমি যোৱা অজান শত্ৰুৰ লগত মাৰ্চৰ পৰা যুঁজি আছোঁ আমি কৰোণা অতিমাৰীৰ লগত এই সময়ত যদি চাই এই সময়ত কিন্তু কোনো ধৰণৰ অসমৰ প্ৰেক্ষাপটত যদি আমি আলোচনা কৰোঁ অসমৰ প্ৰেক্ষাপটত কোনো ধৰণৰ কেতিয়াও চৰকাৰী কৰ্মচাৰীৰ দৰমহাও কটা হোৱা নাই আৰু সময়মতে দিয়া হৈছে কিন্তু ইয়াৰ বিপৰীতে যদি আপুনি চাই গোটেই সৰ্বভাৰতীয় পৰ্যায়ত যিখিনি বিজেপি বুলিয়ে মই কৈছোঁ যিহেতু মই দলক প্ৰতিনিধিত্ব কৰি আছোঁ বিজেপি গোটেইকেইখন মানে য'ত ৰাজ্যত আছে আপুনি কেৰালাৰ পৰা আৰম্ভ কৰি যদি কেৰালা তেলেংগানা ৰাজস্থান মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ এই সকলোবিলাকতে কিন্তু চৰকাৰী কৰ্মচাৰীৰ 25% পৰা 50% দৰমহা কৰ্তন কৰা হৈছে গতিকে এই ক্ষেত্ৰত অসমত কিন্তু কৰ্তন কৰা হোৱা নাই গতিকে এইটো মই কোৱা নাই যে কৰোণা হৈছে কাৰণে ব্যয় সংকোচন কৰিব লাগে সেইটো কোৱা নাই কিন্তু এটা ছিষ্টেমেটিক ৰুলত যাব লাগে যেতিয়া এটা অৰ্গেনাইজেশ্যন এটা পাব্লিক ছেক্টৰ কৰা হয় তেতিয়া কেতিয়াও চৰকাৰে এনেকুৱা এটা মন লৈ নকৰে যে তাত কৰ্মচাৰীখিনি তাত বন্ধ হৈ কেইদিনমান পিছত আমি বন্ধ কৰি দিম কিন্তু কেতিয়াবা বন্ধ কৰিব কিয় লগা হয় মানে এতিয়া বাধ্য হৈছে যেনেকুৱা কৰ্মচাৰী যেনেকুৱা এটা মনোভাৱ লৈ আহে কৰ্ম সংস্থান বা কৰ্মৰ পৰিৱেশ যিটো সৃষ্টি কৰে তাৰে কাৰণে বাধ্য হৈ কেতিয়াবা বহু ক্ষেত্ৰত পাব্লিক ছেক্টৰ আমি দেখা পাইছোঁ এইটো অপ্ৰিয় হ'লেও সত্য গতিকে এনেকুৱা সময় এতিয়া আহি পৰিছে কিছুমান পদক্ষেপৰ কিছুমান কঠোৰ সিদ্ধান্ত ল'বলগীয়া হৈছে বুলি ক'ব বিচাৰে ব্যৱস্থা যাতে অনাগত সময়ত নহয় বা আমাৰ উঠি অহা প্ৰজন্মই যাতে এনেধৰণৰ চিন্তা কৰিব নোৱাৰে যে মোৰ ছাৰ্ভিচ ৰেকৰ্ডটো যেতিয়া মোৰ মন্ত্ৰালয়ত মোৰ ডিপাৰ্টমেণ্টত মোৰ কেডাৰত মজুত থকা বুলি তেখেতে নিজে জানিব তেতিয়া কিবা এটা কৰিব যোৱাৰ লগে লগে তেখেতে 10বাৰ চিন্তা কৰিব ঠিক আছে এটা কথা এটা উত্থাপন কৰিছে পাৰ্থ হাজৰিকা এই প্ৰসংগটো উত্থাপন কৰিছে হয় ছাৰ্ভিচ ৰেকৰ্ড লায়েবিলিটি আমাৰ থাকিব লাগিব আমি কাৰ প্ৰতি লায়েবল হয় বা আমাৰ সেই ভয়টোও থাকিব লাগিব যে আমি যদি ভুল কাম কৰিছোঁ আমি শাস্তি পাব পাৰোঁ গতিকে সেইবাবে কঠোৰ হ'ব বিচাৰিছে এই ধৰণৰ এটা কথা কোৱা হৈছে দ্বিতীয় প্ৰসংগটো হৈছে যে কৰোণাৰ সময়ছোৱাত ব্যয় সংকোচনৰ নামত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক হাৰাশাস্তি নকৰিলে বা কোনো ধৰণৰ অসুবিধা নহ'ল কি ক'ব প্ৰথম কথা হৈছে সন্মানীয় মুখপাত্ৰ বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্ত ডাঙৰীয়াই হয়তো প্ৰাকে প্ৰকাৰে মানি লৈছে যে এনেকুৱা এটা নীতি
চৰকাৰে অৱলম্বন মানে ব্যৱস্থা কৰিবলৈ গৈছে এনেকুৱা ভাৱ হৈছে কিন্তু চৰকাৰৰ ফালৰ পৰা আমি এতিয়ালৈকে এই বিষয়ে অৱগত নহয় আৰু চৰকাৰেও এই ক্ষেত্ৰত এতিয়ালৈকে স্পষ্টীকৰণ দিয়া নাই বা চাৰ্কুলাৰ ওলোৱা নাই এইটো ডিছকাশ্যন আমাক এংকৰজনে জনাইছে এই ক্ষেত্ৰত আহিছোঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰসংগটো উত্থাপিত হৈছে আৰু ইয়াতো যি খবৰ ওলাইছে খবৰৰ ভিত্তিতে আমি আলোচনা কৰিছোঁ যি কি নহওক আমি কেতিয়াও কিন্তু নাভাবোঁ যে অসম চৰকাৰে এনেকুৱা কাম কৰিব আমি নভবাৰ কাৰণ আছে ধন্যবাদ যি ধৰণে আমাৰ মহন্ত ডাঙৰীয়াই কৈছে যে বিভিন্ন ৰাজ্য বেলেগ ৰাজ্যবিলাকত কৰ্মচাৰীৰ ধন মানে যেতিয়া কৰ্মচাৰীৰ দৰমহাৰ পৰা কৰ্তন কৰা হৈছিল অসমত কৰ্তন কৰা হোৱা নাই ইয়াৰ কাৰণে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ একেৰাহে মই ক'ব বিচাৰোঁ যে কিন্তু আমি সেই সময়ত এতিয়ালৈকে আমি দিয়ে পোৱা নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টেও পোৱা নাই আমিও পোৱা নাই বহুত ষ্টেটেও হয়তো পোৱা নাই গতিকে আমি এইবিলাক কথাটো কিছু এৰা ধৰা কৰিছোঁ কিন্তু এই বুলি নহয় যে আমি ডিএটো এৰি দিছোঁ আমাক ডিএটো প্ৰয়োজন আছে আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ থাকিল ৰেকৰ্ডৰ কথা ছাৰ্ভিচ ৰেকৰ্ড অলৰেডি এছিয়াৰ আমাৰ আছেই অলৰেডি বিভিন্ন বিভাগত আজি যিটো ৱেবেৰিয়ান বিউৰ'ক্ৰেটি এই বিউৰ'ক্ৰেচিৰ ছিষ্টেমটোতে এনেকুৱা এছিয়াৰ মজুত থকাৰ পদ্ধতি আছেই এইটো কোনো নতুন কথা নহয় আপুনি বিভিন্ন বিভাগত RTM এছিয়াৰ পৰ্যন্ত আনিব পাৰে প্ৰতিজন এমপ্লয়ীৰ প্ৰতিটো বছৰতে এছিয়াৰ হয় এইটো কোনো নতুন কথা নহয় আজি যদি কোনোবাই এই সময়ত ভাবে যে এছিয়াৰৰ ব্যৱস্থাটো আনিব লাগে তেতিয়াহ'লে বহু বছৰ পিছাই গৈছে গতিকে এছিয়াৰৰ এইটো নাই এছিয়াৰ আছে ছাৰ্ভিচ বুক আছে প্ৰতিটো বিভাগতে ছাৰ্ভিচ বুক আছে এতিয়া কিছুমান বিভাগত কিছুমান কাৰ্যালয়ত ছাৰ্ভিচ বুক নাই তাৰ লগত সমান্তৰালভাৱে ক'ব লাগিব সেই কেডাৰ সেই বিভাগ বা সেই কাৰ্যালয়ত আনকি ছাৰ্ভিচ ৰুলো নাই চৰকাৰৰ বহুটা কেডাৰত আজিলৈকে ছাৰ্ভিচ ৰুল নাই চৰকাৰে এই কথাটোতে গুৰুত্ব দিব লাগে সেই ছাৰ্ভিচ ৰুলবিলাক আজিলৈকে কিয় বনোৱা হোৱা নাই চৰকাৰী চাকৰিয়ালজনক এমপ্লয়মেণ্ট দিছে কিন্তু তেওঁৰ এটা নিৰ্দিষ্ট ৰুল নাই ছাৰ্ভিচ ৰুল এইটো অতি কি কৰিব লাগিব সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু অনুৰোধ জনাইছোঁ বিভিন্ন সময়ত OM ওলাইছে বিভিন্ন সময়ত মাইনছ ওলাইছে মিটিং কৰিছে কিবা কৰিছে কিন্তু ছাৰ্ভিচ ৰুলবিলাক প্ৰতিটো বিভাগৰে হোৱা নাই আচ্ছা চৰকাৰী চাকৰিয়াল বহুত আছে আৰু বহুতৰ এইটোও কোৱা হৈছে যে কিছুমান বিভাগত বহুত অলাগতিয়াল কৰ্মচাৰী আছে তেওঁলোককো এতিয়া ছাঁটাই কৰা হ'ব অলাগতিয়াল কৰ্মচাৰীখিনি কাম কি তেতিয়াহ'লে অলাগতিয়াল কৰ্মচাৰী অলাগতিয়াল পদ দুটা কথা আহিছে যদি পদটো অলাগতিয়ালে আছিল পদটো সৃষ্টি কৰিছিল কিয় এই দূৰদৰ্শিতা চৰকাৰ এখনৰ কিয় নাই কিয় অভাৱ আৰু যদি মানুহজন অলাগতিয়াল হয় কেতিয়াৰ পৰা অলাগতিয়াল হ'ল আৰু কোনোবা যদি অদক্ষ হয় কেতিয়াৰ পৰা অদক্ষ হয় অৰ্থাৎ মোৰ কথাটো এইটোৱে একেদিনাই আপসাইড ডাউন কৰি পেলাই কিবা এটা ছিষ্টেম শুধৰণি কৰিব নোৱাৰে দক্ষতা যদি আনিব লাগে তেতিয়াহ'লে এছেছমেণ্ট এটা কৰা হয় হয় যদি এছেছমেণ্ট অলৰেডি এছেছমেণ্ট আছে এছিয়াত আছে মই ক'লোঁ আপোনাক মই সন্মান সহকাৰে অনুৰোধ জনাইছোঁ আপুনি বিভিন্ন বিভাগত গৈ চৰকাৰখনৰ যিহেতু আপুনি মুখপত্ৰ মানে দলৰ মুখপত্ৰ আপুনি নিশ্চয় কৰিব পাৰিব আৰু আমি আজি সন্মানীয় বিত্তমন্ত্ৰী মহোদয়ে কৈছে যে এনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই বুলি আমি সংবাদ মাধ্যমত তেখেতৰ পৰা অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ভাবোঁ এনেকুৱা ধৰণৰ ব্যৱস্থাও নলয় অসমৰ কৰ্মচাৰী যি ধৰণে কৰোণাৰ সময়ত আমাৰ দৰমহা কৰ্তন কৰা নাছিল কিন্তু আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত বিভিন্ন কৰ্মচাৰী এদিনৰ দৰমহা দিছিলোঁ এদিন হ'লেও আমি দৰমহা দিছিলোঁ অনুকম্পামূলকভাৱে আমি বিভিন্ন ঠাইত চৰকাৰ যিয়ে নহওক আমি এই চৰকাৰত আস্থাশীল হৈ পেলাই বিভিন্ন সময়ত বিভিন্ন ঠাইত কৰোণা মহামাৰীৰ সময়ত আমি আহাৰৰ ব্যৱস্থা কৰিছিলোঁ অৰ্থাৎ সদৌ অসম কৰ্মচাৰী পৰিষদেই হওক বা গোটেই অসমৰ কৰ্মচাৰী সমাজেই হওক এই চৰকাৰখনৰ ওপৰত আস্থাশীল হৈ পেলাই বিভিন্ন সময়ত সহায় সহযোগ কৰি আছে তাৰে পৰিপ্ৰেক্ষিতত যদি কৰ্মচাৰীসকলক কিছুমান ব্যৱস্থাত আনি পেলাই কিছুমান এনেকুৱা হ'ব পাৰে চাওক আজি ৰিডেপ্লয়মেণ্টৰ ব্যৱস্থা আছে 60 বছৰৰ পিছত এমপ্লয়মেণ্ট দিয়া হয় কণ্ট্ৰেকচুৱেল বেচিছত প্ৰয়োজন আছে নে নাই বুলি ভাবে প্ৰয়োজন আছে নে নাই তেনেকুৱা এমপ্লয়মেণ্টৰ কিয় থাকিব যিখন ৰাজ্যত লাখ লাখ নিবনুৱা আছে সেইখন ৰাজ্যত এটা পদত আৰু বহাই দিয়াৰ প্ৰয়োজন নাই আৰু এজন মানুহক বহাই দিব লাগে তেওঁ অলৰেডি পেঞ্চন পাই আছে তেওঁ অলৰেডি কণ্ট্ৰেকচুৱেলৰ আৰু কিয় দৰমহা দিব তেওঁৰ পিছৰ মানুহখিনি যোগ্য নহয় নেকি কিয় নহ'ব উঠি অহা নৱপ্ৰজন্ম মোতকৈ বেছি যোগ্য বুলি মই ভাবোঁ তেতিয়াহ'লে তেনে ব্যক্তি কিয় বহোৱা হয় এই কাৰণে ভুৱা হয় কাৰোবাক হয়তো বিশেষ ধৰণে ভাল পোৱা হয় আচ্ছা তাতে দুখনটো লুকাই থাকে মোৰ লাগে তেনেকুৱা কিয় লাগে হয়তো আৰু এই কথাবিলাক মুখ্যমন্ত্ৰী মহোদয়ে বহু ক্ষেত্ৰত অজান হৈ থাকে গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই হস্তক্ষেপ কৰাৰ অনুৰোধ জনাইছোঁ এই ৰিডেপ্লয়মেণ্টৰ ব্যৱস্থা বন্ধ কৰক যিটো বয়সংকোচনৰ কথা কৈছে বয়সংকোচনো হ'ব নতুন এজন নিযুক্তিও পাব আৰু এই ধৰণৰ এটা হেৰি নাথাকে দ্বিতীয় কথাটো হৈছে দ্বিতীয় কথা এটা হৈছে যে আজি নিকায় নিগম সঞ্চালকালয়ৰ যিবিলাক অফিচ আছে তাত থকা কৰ্মচাৰীজনে তাত কাম কৰিব এৰি সচিবালয়ত কিয় কাম কৰিব আহে
তাত তেওঁ বেছি গ্ৰেড পে লৈছে কম গ্ৰেড পে লৈছে কিন্তু তেওঁ তাৰ বিপৰীতে বিভিন্ন ধৰণৰ গ্ৰেড পে আহিব পাৰে গতিকে এইবিলাক ব্যৱস্থা কৰিব লাগে য'ত য'ৰ কৰ্মচাৰী তাত যাৰ যি মেণ্ডেট সেই নিকায় নিগমৰ কৰ্মচাৰী সচিবালয়ত যথেষ্ট পৰিমাণে আছে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ তাত কোনে নিয়োগ কোনে কৰিলে তাত কোনে পঠিয়ালে নাজানো এইবিলাক ব্যৱস্থা নাজানো তাত কাম কৰি আছে বেলেগত দৰমহা লৈ আছে কিন্তু সেই দৰমহা আৰু সেই কামৰ মাজত কিটো তফাত আছে সেইটো ব্যৱস্থা আনিব লাগে আৰু দ্বিতীয় কথা এটা মই কওঁ যে এই কৰ্মচাৰীজনৰ ৰিটায়াৰমেণ্টৰ লগত কৰ্মচাৰীজনৰ পেঞ্চনৰ ব্যৱস্থা জড়িত হৈছে না সেই কথাটো আমি পাতিম পেঞ্চনৰ প্ৰসংগটো পাতিম এটা বাণিজ্যিক বিৰতিৰ সময় ঠিক আছে 1 মিনিট কৈ লওঁ মই তাৰপিছত এটা বিৰতি ল'ব মই এই কথাটো ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে অসমৰ ক্ষেত্ৰত যিটো আমি ডিছকাছ কৰিছোঁ এনেকুৱা ধৰণৰ সিদ্ধান্ত বা চাৰ্কুলাৰ এতিয়ালৈকে ওলোৱা নাই আৰু যিহেতু চৰকাৰ বুলি ক'লে আমাৰ চৰকাৰখনে জনতা জনাৰ্দনৰ ওপৰত বিশ্বাস আৰু জনতা জনাৰ্দনত গভীৰ আস্থা আছে কৰ্মচাৰীসকলৰ ওপৰত গভীৰ আস্থা আছে গতিকে এনেকুৱা কিবা এটা সিদ্ধান্ত ল'ব যোৱাৰ আগতে ডেফিনেটলি মই নিশ্চিতভাৱে মই নিজৰ আমাৰ যিহেতু দলৰ ক্ষেত্ৰত বা চৰকাৰৰ ক্ষেত্ৰত বিশ্বাস আছে তেখেতসকলে নিশ্চয় আমাৰ বিভিন্ন কৰ্মচাৰী পৰিষদৰ লগত এই বিষয়ত ডেফিনেটলি আলোচনা কৰিব আৰু তাৰ আলোচনাৰ পিছতহে এটা আলোচনাত যেতিয়া বহে তাৰপিছত এটা ডেফিনেটলি দুয়োটা পক্ষৰ সমিল মিলতহে আগবাঢ়ি যাব কাৰণ আমাৰ কাৰণে আমিও কৰ্মচাৰীখিনিও আমাৰ যেনেকৈ আমাৰ চৰকাৰো আমাৰ জনসাধাৰণৰ প্ৰতি কৰ্মচাৰীৰ প্ৰতি দায়বদ্ধ হয় ঠিক আছে ধন্যবাদ এটা সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সম্পৰ্কে বয়স সম্পৰ্কে চাকৰিৰ বয়স আৰু লগতে কেতবোৰ নতুন বিধি প্ৰয়োগ হ'ব বুলি ইতিমধ্যে চৰ্চা চলিছে যদিহে কৰ্মচাৰীৰ বয়স চাকৰিৰ বয়স হ্ৰাস কৰা হয় 60ৰ পৰা চৰ্ত সাপেক্ষে 50 বা 55 কৰা হয় তেনে ক্ষেত্ৰত প্ৰভাৱ ক'ত পৰিব কেৱল বয়সটোৰ লগত অৰ্থনৈতিকভাৱে সেই কৰ্মচাৰী ক্ষতিগ্ৰস্ত হ'ব নেকি পেঞ্চনৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব নেকি চৰণ ডেকা ডাঙৰীয়া কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হ'ব নেকি এটা কথা কৈছে পাৰ্থ হাজৰিকাই যে যথেষ্ট প্লেনিং থাকে পৰিকল্পনা থাকে যিটো দৰমহাৰ পৰা সাঁচতীয়া ধন ল'ৰা ছোৱালীৰ বিয়া বাৰু পঢ়া শুনা এই গোটেইবোৰ এটা পৰিকল্পনা থাকে খেলিমেলি হৈ যাব নেকি আটাইতকৈ ডাঙৰ কৰ্মচাৰীসকলৰ কাৰণে লোকচান হ'ব এইটো এটা ডমিনেটিং এটা ইনগ্ৰেডিয়েণ্টছ আছে ইয়াত মূল উপাদানটো হ'ল ডমিনেটিং কৰ্মচাৰীসকলক ভয় খুৱাব যাতে তেওঁলোকে কোনো চৰকাৰৰ পক্ষে মাত মাতিব নোৱাৰে আৰু কোনোবাই অকণমান চৰকাৰৰ বিপক্ষে কথা ক'লে তেওঁক অধ্যক্ষ বুলি ঘোষণা কৰি দিব চৰকাৰৰ বিপক্ষে মাত মাতিলে ভয় দেখুৱাব পাৰে বুলি কৈছে এটি ভিত্তি প্ৰদৰ্শনৰ এটা মানে ব্যৱস্থা কৰিব খুজিছে 1 নম্বৰ আৰু 2 নম্বৰ হ'ল কি যে আটাইতকৈ ডাঙৰ ক্ষতিটো হ'ব ক'ত যে আজি এতিয়া মানে ধৰক 2004 চনৰ আগত এজন 10,000 টকা বেছিক পে পোৱা কৰ্মচাৰী আজিৰ তাৰিখত সি ৰিভাইজ পে পোৱাৰ আগতেও যি ৰিটায়াৰ হৈছে 30,000-32,000 টকা তেওঁ মানে আপোনাৰ পেঞ্চন পাই আছে 10 বছৰ আগৰ কথাটো আছিল 2006 দৰমহা সময়ত আছিলতো তাৰ আগত যিবিলাক ৰিটায়াৰ হৈছে 10,000 বেছিক পে আছিলে তেওঁ আজি মিনিমাম 30,000-32,000 টকা পেঞ্চন পাই আছে আৰু তাৰ পাছত অৰ্থাৎ 2004 পাছত এই যে আপোনাৰ নতুন পে কৰিলে তেওঁলোকে 1 লাখ টকা দৰমহা পোৱা মানুহ এজনে পেঞ্চন পাইছে 18,000-16,000 টকা এতিয়া আচ্ছা এতিয়া আপুনি চাওক এজন মানুহকতো যদি 55 বছৰ বয়সত ৰিটায়াৰ কৰি অধ্যক্ষ বুলি কৈ দিলে অধ্যক্ষ বুলি কৈ তেওঁ ৰিটায়াৰমেণ্ট কৰি দিলে 50-55 বছৰটো লাইফৰ কাৰণে আটাইতকৈ মানে কঠিনতম সময় সেই সময়ত ল'ৰা ছোৱালী ডাঙৰ হয় কলেজত পঢ়ে ল'ৰা ছোৱালী বিয়া দিবলগীয়া হয় সেই মানুহজনৰ ভৱিষ্যতটো কি পৰিয়ালটো কি হ'ব এনেকুৱা অজস্ৰ পৰিয়ালে ধ্বংস হৈ যাব আৰু এইবিলাক ভিত্তি প্ৰদৰ্শন কৰি চৰকাৰে কৰ্মচাৰীসকলক ডমিনেট কৰিব আৰু 2 নম্বৰ কথা আছে কি তেওঁলোকৰ পেঞ্চনটো কি হ'ব তেতিয়া কমি যাব পেঞ্চন স্কিমটো এতিয়া সলনি হ'ব লাগিব যদি সঁচাকৈ পেঞ্চন স্কিমটো সলনি নহ'লে এইবাৰ ৰিটায়াৰমেণ্টৰ কথা আহিব নোৱাৰে আৰু ৰিটায়াৰমেণ্টটোতো আমাৰ মইতো কৈছোঁ প্ৰথমতে যে গোটেইখিনি ব্যৱস্থাই আছে চৰকাৰে পালন কৰে আৰু অদক্ষতা সম্পৰ্কে এটা ডাঙৰ গুৰুতৰ অভিযোগ আছে মোৰ যে অদক্ষতা সম্পৰ্কত আজি ধৰক নিযুক্তিৰ ক্ষেত্ৰত চক নিযুক্তিৰ ক্ষেত্ৰত কিছুমান কোম্পানীক দিছে আজি কোম্পানীৰ তাতে কোম্পানীৰ ওচৰত গৈ পেলাই তেওঁলোকে আজি দেখা নাই কিমান এছআই কেলেংকাৰী হৈছে APSCত কিমান কেলেংকাৰী আপোনাৰ কিয় চৰকাৰৰ এটা মেচিনাৰী আছে আগতে এনেকুৱা হোৱা নাছিলতো সচিবালয়ত আৰু ACSতো ইমান বেমিচিলি হোৱা নাছিল এতিয়া মানে চব কোম্পানীবিলাকে মানুহবিলাকে পইচা লৈছে মন্ত্ৰীক ভাগ দিছে ছেক্ৰেটাৰী বিভাগে ভাগ দিছে আৰু তেওঁলোকে এতিয়া এটা আৰ্নিং
এটা প্ৰফেচনেল ছিষ্টেমলৈ ৰূপান্তৰিত কৰিছে তাৰ দক্ষতাৰ চাকৰি কিনা পাছতো কিন্তু চলি আহিছিল পূৰ্বৰ পৰাই চলি আহিছিল সেইবিলাক কথাও আছে এটা কথা হৈছে যে আপোনাৰ কৰ্মচাৰীসকলে এই যিটো ব্যৱস্থা যদি সঁচাকৈ হয় তেতিয়াহ'লে চৰকাৰে নিজৰ হাতৰ মুঠাৰ ভৰিত মাৰিব কাৰণ উদাহৰণ আছে বহু চৰকাৰ উফৰি গৈছে কৰ্মচাৰী আন্দোলনত আৰু যদি এইটো মই ভাবোঁ যে আপোনালোকেতো কৰ্মচাৰী সন্থাই অসম আন্দোলনৰ সময়তে আন্দোলন কৰিছিল এনেকুৱা অপৰিপক্ক ডিচিশ্যন সিদ্ধান্ত চৰকাৰে নল'ব মই এইটো মই বিশ্বাস ভাবোঁ বিশ্বাস কৰে কিন্তু কেন্দ্ৰীয় চৰকাৰে চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে চিন্তা কৰিছে সেইবাবেই চিন্তা হৈছে অসমতো এই ধৰণে ফাইল যে ঘূৰি ফুৰিছে সেয়া সঁচা ট্ৰেড ইউনিয়নবিলাকক ডমিনেটিং কৰা এটা কৌশল আণ্ডাৰ আৰ্টিকল 51A 51A সংবিধানৰ কিছুমান কৰ্মচাৰীক অধিকাৰ দিছিলে সেই অধিকাৰবিলাকৰ জৰিয়তে তেওঁলোকে গণতান্ত্ৰিক নাগৰিকত্বৰ কিছুমান অধিকাৰ তেওঁলোকে ডিউটি আছে কৰ্তব্য আছে সেই ডিউটি কিছুমান আন্দোলন চান্দোলন নিজৰ কাৰণে কৰিব পাৰে এছ'চিয়েশ্যন কৰিব পাৰে আপোনাৰ চিভিল ছাৰ্ভিচ খণ্ডৰ ৰুল 23 মতে গতিকে এই এছ'চিয়েশ্যন বা সংগঠনবিলাক যাতে কৰিব নোৱাৰে আৰু কৰিলেও যাতে তেওঁলোকে চৰকাৰৰ বিপক্ষে মাত মাতিব নোৱাৰে কাৰণ মাত মাতিলে তেওঁ অধ্যক্ষ হৈ যাব অধ্যক্ষ হ'লে তেওঁক মানে ছাছপেণ্ড কৰিব ডিছমিছ গণতান্ত্ৰিক অধিকাৰটো নোহোৱা হৈ যাব গণতান্ত্ৰিক অধিকাৰটো নাইকিয়া হ'ব যেনেকৈ আমাৰ নিজৰ অধিবক্তা আমাৰ নিজৰ অভিজ্ঞতা আছে আগতে আমাৰ প্ৰতি সপ্তাহত একেবাৰে লকাপত সোমাই দিয়ে আন্দোলন কৰে নাই চৰণ টকা লকাপত সোমাই প্ৰতি সপ্তাহত বুজিছে এনেকৈ 300 টাইমছ আমাৰ এনেকৈ সোমাই আছিলে তেতিয়া গতিকে এনেকুৱা চিষ্টেম যদি কৰি এতিয়া ট্ৰেড ইউনিয়নবিলাক ধ্বংস হ'ব আৰু বৰ্তমানৰ চৰকাৰৰ এই কথাটো অপচন্দ তেওঁলোকে ট্ৰেড ইউনিয়নক সন্মান নকৰে আজি দিল্লীতো কৰা নাই ৱেষ্ট বেংগলতো কৰা নাই গতিকে এতিয়া লাহে লাহে এই কৰ্মচাৰী ট্ৰেড ইউনিয়ন এছ'চিয়েশ্যন সন্থা সংঘবিলাকক এটা কোম্পানীৰ নিচিনাকৈ চলাব বিচাৰিছে নেকি কৰ্পৰেট ষ্টাইলত ঠিক আছে ধন্যবাদ জ্ঞাপন সময় যিহেতু কমাইছে ডক্টৰ দেৱজিৎ মহন্ত এটা গুৰুতৰ অভিযোগ তেখেত প্ৰাক্তন সম্পাদক প্ৰধান সদৌ অসম কৰ্মচাৰী সন্থাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে যি ধৰণে নীতিটো প্ৰয়োগ কৰা হৈছে লাহে লাহে যেন এটা কৰ্পৰেট ষ্টাইলত চলাব বিচৰা হৈছে ঠিক আছে দক্ষতাৰ প্ৰসংগটো আহিছে কিন্তু যি গণতান্ত্ৰিক অধিকাৰ সেই অধিকাৰ খৰ্ব হোৱাৰো আশংকা কৰা হৈছে প্ৰথম এইখনেই চৰকাৰ যিখন চৰকাৰে কৰ্মচাৰীৰ অৱসৰৰ সময়সীমা 58ৰ পৰা 60 বছৰ কৰিছে এইখনেই চৰকাৰ যিখনে 38ৰ পৰা আবেদনৰ বয়স 40 বছৰলৈকে কৰিছে গতিকে জনতা জনাৰ্দনক আমি আশ্বস্ত কৰিব খুজিছোঁ এই আপোনাৰ চেনেলৰ জৰিয়তে মই কথাখিনি কৈ লওঁ প্লিজ এইকাৰণে মই কৈছোঁ যে আশ্বস্ত কৰিব খুজিছোঁ যে যেতিয়াই চৰকাৰে কিবা এটা সিদ্ধান্ত ল'ব ডেফিনেটলি আমিও জনতা জনাৰ্দনৰ ওচৰত দায়বদ্ধ গতিকে বিভিন্ন ধৰণৰ যি আমি আলোচনা বিলোচনাৰ জৰিয়তেহে কৰ্মচাৰী পৰিষদে হওক বা বিভিন্ন ক্ষেত্ৰত এই ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ'ব দ্বিতীয়তে যিটো চৰণ ডেকা ডাঙৰীয়াই কৈছে যে ভিত্তি প্ৰদৰ্শনৰ জৰিয়তে অধ্যক্ষ বুলি উলিয়াই দিয়া হ'ব পাৰে নেকি প্ৰথম কথা এইটো এনেকুৱা নহয় যে এদিনৰ কিবা এটা ভিত্তি প্ৰদৰ্শন কৰি এজন কৰ্মচাৰীক কেতিয়াও খেদি দিয়া নহয় এইটো এটা নিয়মৰ মাজেৰে হয় আৰু সেই নিয়মৰ এখন কমিটি থাকে সেই কমিটিখনত এনেকুৱা নহয় যে চৰকাৰৰ মানুহখিনিয়ে তাত প্ৰতিনিধি হিচাপে থাকে তাত কৰ্মচাৰী থাকে তাত চৰকাৰ বা বেলেগ দলৰ বুলি তাত কেতিয়াও বিবেচিত নহয় গতিকে কমিটিখনত আমাৰ চৰকাৰো থাকিব পাৰে বেলেগৰো থাকিব পাৰে গতিকে তাত এইটো ভিত্তিহীন কথা বুলি মই ভাবোঁ যিটো কৈছে ভিত্তি প্ৰদৰ্শন কৰি উলিয়াই দিব প্ৰথম দ্বিতীয়তে তেখেতে যিটো কৈছে খুব চমুকৈ কৈছোঁ কম বা বেছি পৰিমাণে যিটো অৱসৰ ভাত্তা পায় বুলি কৈছে এইটো কোনো ধৰণৰ এটা মেচিনেৰী থাকে 1972 এটা পেঞ্চন এক্টৰ অধীনত যিটো প্ৰাপ্য সেই হিচাপেহে দিয়া হ'ব এইটো নহয় যে কাৰোবাক কমকৈ দিছোঁ কাৰোবাক আমাৰ চৰকাৰৰ মানুহজনে তেখেতসকলক বেছিকৈ দিছোঁ সেইটো নহয় দ্বিতীয়তে তেখেতসকলে নিশ্চয় জ্ঞাত হ'ব যে 2016 চনত আমাৰ চৰকাৰখন যেতিয়া আহিছিল প্ৰথমটো ষ্টেপেই লৈছিল APSC কেলেংকাৰী 86 গৰাকী অফিচাৰক এই হাজতত যাব লগা আমি গম পাইছোঁ সময় যিহেতু নাই কিন্তু আমি পৰিচয় দিছোঁ ঠিক আছে পাৰ্থ শেষৰটো মন্তব্য সময় খুব কম আছে প্ৰথম কথা হৈছে এই চৰকাৰ বুলি নহয় কোন চৰকাৰে হওক বিভিন্ন সময়ত কৰ্মচাৰীক ভীতি প্ৰদৰ্শন কৰা দেখা গৈছে এইটো সত্য কথা আৰু যদি এনেকুৱা ভীতি প্ৰদৰ্শন যদি আমি ভবাতকৈ প্ৰেছাৰ বেছি দিয়ে আমি মুকলিকৈ আপোনালোকৰ মাধ্যমেৰে জনাবলৈ বাধ্য ঠিক আছে মোৰ শেষৰটো প্ৰশ্ন এইটোৱে যিহেতু সময় কম আছে যদিহে সঁচাকৈ এই বিধি এই নিয়ম লাগু কৰা হয় বলবৎ কৰা হয় কি কৰিব কৰ্মচাৰী প্ৰথম কথা হৈছে আমি বিজেপিৰ মুখপাত্ৰজনে এতিয়া কৈয়ে দিছে যে আমাৰ এনেকুৱা কোনো ধৰণৰ বস্তুবিলাক চিন্তা চৰ্চা কৰিব আমি পুনৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় সন্মানীয় বিত্তমন্ত্ৰী মহোদয় তথা চৰকাৰখনক অনুৰোধ জনাইছোঁ যে এনেকুৱা সিদ্ধান্ত নল'ব অলৰেডি বিভিন্ন ধৰণৰ প্ৰচেছ আছে যাৰ দ্বাৰা যিবিলাক অদক্ষ কৰ্মচাৰী যিবিলাক কৰাপশ্যনত জড়িত কৰ্মচাৰী সেইবিলাকক শাস্তি প্ৰদান কৰিব লাগে কিন্তু এনেকুৱা এটা যদি অৱধাৰিতভাৱে যে কৰ্মচাৰীবিলাকক ছাঁটাই কৰা যিটো কথা ওলাই আছে সেই ধৰণে যদি এটা ব্যৱস্থা গ্ৰহণ কৰিব যায় কৰ্মচাৰী সমাজ ক্ষোভিত হ'ব এই ক্ষোভৰ পৰা চৰকাৰখনে কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰে গতিকে জনহিতৈষী
চৰকাৰ আমি অনুৰোধ জনাইছোঁ যে কৰ্মচাৰীৰ পৰিৱৰ্তনৰ কথা বা কৰ্মচাৰীৰ কথা চিন্তা কৰক, যিবিলাক চিন্তা কৰিব লাগে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে। সময় আৰু নাই আজিৰ সবিশেষত। এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আছিল যে অসমৰ চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সম্পৰ্কে আমি কথা পাতি আছিলোঁ। চৰকাৰৰ কৰণীয় কি বা কৰ্মচাৰীসকলৰ কৰণীয় কি, লক্ষণীয় হ'ব আচলতে যি ধৰণৰ চৰ্চা চলিছে কৰ্মচাৰীৰ বয়সৰ ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত কি ধৰণে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব, কাৰণ সন্মুখত একৈখন নিৰ্বাচনো আছে। অসমৰ ৰাইজে চকু ৰাখিব। ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ। ধন্যবাদ।